সুধৰ্ম সভাপতি বকিলা তৰিলা সংসাৰ হৰিয়ে বাসা লৰিলা। এই যে আগমুহূৰ্তত আমি বাসা লোৱা কথাটো হিয়ে মানে হৃদয়, এইখন হৃদয় পবিত্ৰ হৃদয় যাৰ ঈশ্বৰ পায় তাৰ। এই গাড়ীবিলাক দেখি পায় নহয়, গাড়ীবিলাকত পোৱা যায় দেখিবই প্ৰকৃত হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ। প্ৰকৃত মানে শুদ্ধ। এতিয়া শুদ্ধ এই হৃদয়খন আমাৰ প্ৰয়োজন হ'ব আৰু এখন বহল শুদ্ধ হৃদয়ৰ প্ৰয়োজন হ'ব ঈশ্বৰ পাবৰ কাৰণে, আৰু এটা শুদ্ধ আৰু বহল মনৰ অধিকাৰী হ'ব লাগিব। শুদ্ধ আৰু বহল নিকা সংগতিত থকা এটা মনৰ অধিকাৰী হ'ব লাগিব, আৰু এখন পৃথিৱীৰ দৰে বহল মানে পৰিষ্কাৰ শৰৎকালৰ আকাশৰ দৰে পৰিষ্কাৰ এখন হৃদয়ৰ অধিকাৰী হ'ব লাগিব। আৰু তেতিয়াহে পৰম ব্ৰহ্ম কৃষ্ণই মোৰ প্ৰভু প্ৰাণ প্ৰভু কৃষ্ণ আহি ইয়াত বাসা ল'ব। এইটো ইমান সৰু কথা নহয়। আমি ভাবিছোঁ তাৰমানে আমি যেনেকৈ ভাবিছোঁ এই কথা নহয়। আমি খুব ওপৰতে ভাবি লোৱা হৈছে আৰু খুব পাতলাকৈ লোৱা হৈছে, আৰু ইমান পাতলাকৈ পাতলা মানুহৰ কথাই কেতিয়াও সমাজত ঠাই নাপায়। চাবচোন বাৰু, যিবিলাকৰ গহীন গম্ভীৰ সত্যতা আছে কথাবিলাকৰ, সেইসকল ভকতৰহে কথাবিলাকে সমাজত ঠাই পায়। সঁচা কথা ক'লে হওক, পাতলা মানুহৰ পাতলা চৰিত্ৰ মানুহৰ সঁচা কথা ক'লেও সমাজত ঠাই নাপায়। ঠিক এজোপা যদি লেচু গছ বা অন্য ফল ধৰা গছ হয়, তাৰ সদায় ডালবোৰ তলফালে ওলমি আহে, গভীৰতা আহি যায়। জানিব যে তাৰ ডালবোৰ তলফালে ঢালি আহে। কিহৰ কাৰণে? কাৰণ ফল এটা ফল আছে। কিন্তু লিংটিঙীয়া যদি লেচু গছ তাৰ যদি হেৰি নাথাকে, আপোনাৰ ফল নাথাকে, তেতিয়া কিন্তু তাৰ ডালবোৰ সদায় ওপৰৰ ফালে লিংটিঙীয়া গছজোপাও সিমান ভাল দেখা নহয়। গতিকে আমাৰ অধ্যয়ন পুষ্ট ধ্যানত বহি থকা ভকতসকলৰ শৰীৰবিলাক বৰ সুন্দৰ কমলা দেখাৰ দৰে হৈ থাকে, বৰ হাঁহিমুখীয়াকৈ থাকে, পৰিষ্কাৰ হৈ থাকে, আৰু প্ৰতি বেয়া কথা তাত নাথাকে, আৰু তেওঁৰ ফল লাগে। কি ফল? কৰ্মৰ দুটা ফল শুনা পাব হাঁচি, নুখুজিলে মাধৱে আপুনি দিয়ে যাচি বোলে। পৰম ব্ৰহ্ম কৃষ্ণই অৰ্জুনক কৈছে বোলে, অৰ্জুন তুমি কৰ্ম কৰি যোৱা ফলটো দিয়া নিদিয়া দায়িত্বটো মোৰহে। গতিকে আমি ভকতসকলে কৃষ্ণ সংস্কৃতিত থাকিব লাগে, আমি কেতিয়াও অপসংস্কৃতিত যাব নালাগে, আৰু তেতিয়া সেইটো ফল ধৰে। কি ফল? ভকতি।